গৌৰৱ গগৈয়ে শয়নে সপোনে কেৱল পাকিস্তানৰ কথাই ভাবি থাকে। গৌৰৱ গগৈয়ে শয়নে সপোনে পাকিস্তানৰ কথাই ভাবি থাকিব। পাকিস্তানৰ জিন্নাৰ কথাই ভাবি থাকে গৌৰৱ গগৈয়ে। গৌৰৱ গগৈয়ে দিনে ৰাতিয়ে বাংলাদেশী আৰু বাংলাদেশকে দেখি থাকে। পাকিস্তান প্ৰেমী গৌৰৱ গগৈয়ে শয়নে সপোনে জিন্নাকেই দেখি থাকে, পাকিস্তানকেই দেখি থাকে, বাংলাদেশীকেই দেখি থাকে, বাংলাদেশকে দেখি থাকে। গৌৰৱ গগৈৰ পৰা আমি ভাৰতবাসীয়ে একো আশা কৰি লাভ নাই। নিজৰ ল'ৰা ছোৱালী পত্নীক ভাৰতীয় নাগৰিকত্ব দিবলৈ ইচ্ছা নকৰে গৌৰৱ গগৈয়ে। গৌৰৱ গগৈৰ পৰা অসমৰ কাৰণে, ভাৰতৰ কাৰণে আমি একো আশা কৰি লাভ নাই। কাৰণ যিজন গৌৰৱ গগৈ, তেওঁৰ সতী সন্ততি, ল'ৰা ছোৱালী দুটা, মানুহজনী, তেওঁলোক অসমৰ নাগৰিকত্ব, ভাৰতৰ নাগৰিকত্ব দিবলৈ ইচ্ছা নকৰা, ভাৰত প্ৰীতি নথকা, অসম প্ৰেম নথকা এই চিন্তা গৌৰৱ গগৈৰ সদায় আছে। গৌৰৱ গগৈয়ে অসমৰ মুখ্যমন্ত্ৰীক জিন্না বুলি কৈছে। ভাৰত প্ৰেম নথকা, অসম প্ৰীতি নথকা গৌৰৱ গগৈয়ে এই চিন্তা তেওঁৰ সদায় আছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া হৈছে এক প্ৰকাৰে এজন হিন্দু জিনা। আপোনালোকে গৌৰৱ গগৈৰ মুখত মহাত্মা গান্ধীৰ নাম ওলাব বুলি ভাবে নেকি? আপোনালোকে গৌৰৱ গগৈৰ মুখত মহাত্মা গান্ধীৰ নাম ওলাব বুলি ভাবে নেকি? গৌৰৱ গগৈৰ পাকিস্তান প্ৰেম আমাৰ মুখ্যমন্ত্ৰীয়ে এষ্টাব্লিছ কৰি দিছে। গৌৰৱ গগৈ পাকিস্তান প্ৰেমটো আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই সেইটো এষ্টাব্লিছ কৰি দিছে। এইবাৰ গৌৰৱক তুলাধুনা বিধায়ক পদ্ম হাজৰিকাৰ। গৌৰৱ গগৈয়ে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অসমৰ হিন্দু জিন্না বুলি মন্তব্য কৰিছিল। তাৰ পিছতে সামাজিক মাধ্যমত ব্যাপক চৰ্চা লাভ কৰিছে এই বিষয়টোৱে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া হৈছে এক প্ৰকাৰে এজন হিন্দু জিনা, আৰু সেইকাৰণে হিন্দু জিনাৰ দৰে তেওঁ কথাবোৰ পাতি থাকে। আমি তেওঁৰ দৰে আমি কথা পাতিবলৈ নিবিচাৰোঁ। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দৰে এজন ৰাজনৈতিক জিন্না, এজন হিন্দু জিন্না, আমি তেওঁলোকৰ সপোন সাফল্যমণ্ডিত হ'বলৈ নিদিওঁ। গৌৰৱৰ মুখত পাকিস্তানৰ জিন্নাৰ নাম কিয় কোনো ভাৰতীয়ৰ নাম নোলাই গৌৰৱৰ মুখত, তাকে লৈও এতিয়া সৰব সামাজিক মাধ্যম। গৌৰৱৰ এই মন্তব্যৰ পিছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। প্ৰথম কথাটো হ'ল তেওঁ এইটো কথা বুজাব খুজিছে যে মই এজন হিন্দুৰ ক্ষেত্ৰত এজন চৰমপন্থী নেতা, এইটোৱে বুজাব খুজিছে। গতিকে মোৰ এইটো কথাত কওঁতে মোৰ কোনো আপত্তি নাই, কিন্তু তেওঁ নিজে পাকিস্তানীৰ কাৰণে উদাহৰণটো পাকিস্তানী লৈ আহিল। যদি এটা বেলেগ উদাহৰণ দিলেহেঁতেন মই তেওঁক ধন্যবাদে জনালোহেঁতেন, কিন্তু তেওঁ উদাহৰণটো তেওঁ জিন্না, পাকিস্তান, ইছলামাবাদ এইবিলাকেই বিচাৰি পায়। গতিকে তেওঁ অলপ, মই এইটোকে ক'ম, তেওঁ অলপ পাকিস্তানৰ পৰা দূৰত থাকিব লাগে, নহ'লে কেতিয়াবা তেওঁৰ দিগদাৰী হ'ব। আনহাতে বিধায়ক পদ্ম হাজৰিকা জাঙুৰ খাই উঠে গৌৰৱৰ মন্তব্য। সাংবাদিকৰ আগত তোলা ধুনা দিয়ে APCCৰ সভাপতিগৰাকীক। হিন্দুৰ জিন্না নাথাকে, গৌৰৱে কেৱল পাকিস্তান আৰু জিন্নাকে দেখি থাকে। মুখ্যমন্ত্ৰী ডাঙৰীয়াক গৌৰৱ গগৈয়ে জিন্না বুলি কৈছে। আপোনালোকে গৌৰৱ গগৈৰ মুখত মহাত্মা গান্ধীৰ নাম ওলাব বুলি ভাবে নেকি? আমাৰ জৱাহৰলাল নেহৰুৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ নাম ওলাব বুলি ভাবে নেকি? গৌৰৱ গগৈ পাকিস্তান প্ৰেমটো আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই সেইটো এষ্টাব্লিছ কৰি দিছে। গৌৰৱ গগৈয়ে শয়নে সপোনে পাকিস্তানৰ কথাই ভাবি থাকিব আৰু হিন্দুৰ জিন্না থাকে নেকি? এই কথাটো অবাস্তৱ, অযুক্তিকৰ কথা নহয় জানো? হিন্দুৰ জিন্না আছিল নে ভৱিষ্যতে কেতিয়াবা থাকিব? গতিকে মিয়াৰহে থাকিব, পাকিস্তানৰহে থাকিব। গতিকে পাকিস্তান প্ৰেমী গৌৰৱ গগৈয়ে শয়নে সপোনে জিন্নাকেই দেখি থাকে, পাকিস্তানকেই দেখি থাকে, বাংলাদেশীকেই দেখি থাকে, বাংলাদেশকে দেখি থাকে। গতিকে গৌৰৱ গগৈৰ পৰা অসমৰ কাৰণে, ভাৰতৰ কাৰণে আমি একো আশা কৰি লাভ নাই। কাৰণ যিজন গৌৰৱ গগৈ, তেওঁৰ সতী সন্ততি, ল'ৰা ছোৱালী দুটা, মানুহজনী, তেওঁলোক অসমৰ নাগৰিকত্ব, ভাৰতৰ নাগৰিকত্ব দিবলৈ ইচ্ছা নকৰা, ভাৰত প্ৰেম নথকা, অসম প্ৰীতি নথকা গৌৰৱ গগৈয়ে
এই চিন্তা তেওঁৰ সদায় আছে। যিজন যদি অসমক ভাল পালেহেঁতেন নিজৰ সন্তানক অসমৰ নাগৰিক নকৰিলেহেঁতেন নেকি? বিয়া কৰাই অনা পত্নীজনীক অসমৰ ভাৰতৰ নাগৰিক নকৰিলেহেঁতেন নেকি? গতিকে তেওঁ অসমৰ সপোনো দেখা নাই, দেশ প্ৰেমৰ সপোনো দেখা নাই। তেওঁ শয়নে সপোনে এই বিদেশী পাকিস্তান, বাংলাদেশ, জিন্না এইবিলাকেই দেখি থাকে। তেওঁ সেইবিলাক দেখি থাকক আৰু মুখৰে অসমৰ কথা কৈ থাকক। আমাৰ মুঠত তৃতীয়বাৰৰ কাৰণে দিছপুৰত ক্ষমতা অধিষ্ঠিত কৰিবলৈ গৌৰৱ গগৈয়ে আমাক সুচল কৰি দিছে। আমি আৰু এইবাৰ অধিক সংখ্যক সিটৰে অভিলেখ সৃষ্টি কৰি দিছপুৰত অসমৰ জনতাই ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত চৰকাৰ দখল কৰিব। বিশেষ প্ৰতিবেদন, নিউজ ডেস্ক ৰিপৰ্ট। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।